हेलो फ्रेंड्स सकल रेशन कार्ड सम्पर्के आपनालोকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো। रेशन कार्डৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা ওয়েবসাইট জাৰি কৰিছে। এতিয়াৰ পৰা रेशन कार्डৰ এই নতুন ওয়েবসাইটত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম চাব পাৰিব। লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড रेशन कार्डৰ সৈতে লিংক বা সংযোগ হৈছে নে নাই ষ্টেটাস চাব পাৰিব। रेशन कार्डৰ নতুন ওয়েবসাইটত সদস্যসকলৰ নাম আৰু সদস্যসকলৰ আধাৰ কাৰ্ড লিংক বা সংযোগ ষ্টেটাস কেনেকৈ চাব লাগে আপোনালোকক এইটো ভিডিওৰ সহায়ত দেখুৱাই দিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ, ভিডিওটো প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে চাই থাকিব। প্ৰথমে আপোনাৰ ল্যাপটপ নাইবা এন্ড্ৰইড মোবাইলত থকা যিকোনো ইন্টাৰনেট ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত rcms.assam.gov.in এইখিনি লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে ৰেশন কাৰ্ডৰ নতুন ওয়েবসাইটত এনেধৰণে আহি যাব। এইটো পেজত আহাৰ পিছত আপোনালোকে ভালদৰে লক্ষ্য কৰিলে চাব মাজত এটা অপচন দি আছে ৰেশন কাৰ্ড। এই ৰেশন কাৰ্ড অপচনত মাউসটো লৈ যোৱাৰ লগে লগে তলপিনে এটা অপচন শো কৰিছে ৰেশন কাৰ্ড ডিটেইলছ। এই ৰেশন কাৰ্ড ডিটেইলছ অপচনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে পেজটো ওপেন হ'ব। ইয়াতে আপুনি প্ৰথমে ক্যাপচা ফিলআপ কৰিব লাগিব। তলপিনে ক্যাপচা দিয়া আছে। এনেধৰণে ক্যাপচা ফিলআপ কৰাৰ পিছত ভেৰিফাই অপচনত ক্লিক কৰি দিব। ভেৰিফাই অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে আৰু এটা পেজ ওপেন হ'ব। এইটো পেজত আপোনাৰ ষ্টেটটো সিলেক্ট কৰাই থাকিব। তাৰ পিছত ইয়াতে আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিব। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ ডিস্ট্ৰিক্ট ফুড সাৰ্ভিস অফিচৰ নাম সিলেক্ট কৰিব। ডিস্ট্ৰিক্ট ফুড সাৰ্ভিস অফিচৰ নামটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ মহকুমাটো সিলেক্ট কৰিব। ইয়াতে দুটা দিয়া আছে বজালি বৰপেটা। এনেকৈ আপোনাৰ মহকুমাটো সিলেক্ট কৰি ল'ব। মহকুমা সিলেক্ট কৰাৰ পিছত তাৰ পিছত ইয়াতে আপোনাৰ সুলভ মূল্যৰ দোকানীৰ নাম সিলেক্ট কৰি ল'ব। এনেকৈ সুলভ মূল্যৰ দোকানীৰ নাম সিলেক্ট কৰাৰ পিছত ইয়াতে স্কিম এটা অপচন দেখিবলৈ পাব। এই স্কিমৰ ঠাইত আপুনি সিলেক্ট অল অপচনত ক্লিক কৰি দিব। তাৰ পিছত অপচনটো পাব ষ্টেটাস। এই ষ্টেটাসত ক্লিক কৰি আপুনি সিলেক্ট অল অপচনত ক্লিক কৰি দিব। তাৰ পিছত সৰ্টিং এটা অপচন পাব। ইয়াতে আপুনি দুটা অপচন দেখিবলৈ পাব ৰেশন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ ইউআইডি ওয়াইজ। আপুনি ইয়াতে ৰেশন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ সিলেক্ট কৰি দিব। তাৰ পিছত অপচনটো পাব আরসি স্ট্যাটাস মানে রেশন কার্ড স্ট্যাটাস। ইয়াতে আপুনি সিলেক্ট কৰিব লাগিব অল অপশনটো সিলেক্ট কৰি দিব। আরসি স্ট্যাটাস সিলেক্ট কৰি দিয়াৰ লগে লগে আৰু এটা অপশন পাব ৰিপোৰ্ট নেম। ইয়াতে আপুনি ক্লিক কৰিলে এটা অপশনে পাব। এইটো অপশন সিলেক্ট কৰি দিব। তাৰ পিছত আপুনি ভিউ ৰিপোৰ্ট অপশনত ক্লিক কৰি দিব। ভিউ ৰিপোৰ্ট অপশনত ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে লোডিং হ'ব, অলপ সময় লাগিব। তাৰ পিছত তলফালে এনেধৰণে ৰেশন কাৰ্ডৰ নতুন তালিকা শো কৰিব। এইটো তালিকাত আপুনি চাব পাৰিব আপোনাৰ ৰেশন কাৰ্ডৰ সকলো সদস্যৰ নাম, লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড ৰেশন কাৰ্ডৰ সৈতে লিংক হৈছে নে নাই আপুনি চাব পাৰিব। আৰু এই তালিকাটো আপুনি ডাউনলোড কৰিও ৰাখিব পাৰিব। ডাউনলোড কৰাৰ বাবে আপুনি মাউসটো ওপৰ ফালে অলপ স্ক্ৰল কৰিব। তাৰ পিছত আপুনি ওপৰ ফালে এটা অপচন দেখিবলৈ পাব এক্সপোৰ্ট। এই এক্সপোৰ্ট অপচনত ক্লিক কৰি দিব। এক্সপোৰ্ট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে কেইটামান অপচন আহিব XML, CSV, PDF, Excel। ইয়াৰ পৰা আপুনি যিকোনো সিস্টেমত ডাউনলোড কৰি ৰাখিব পাৰিব। মই PDF সিস্টেমত ডাউনলোড কৰি আছো। চাওক মোৰ ইয়াতে অলৰেডি ডাউনলোড হৈ গৈছে। আৰু ডাউনলোড হোৱাৰ লগে লগে আপোনালোকে এনেধৰণে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম চাব পাৰিব আৰু জানিব পাৰিব আপোনাৰ সদস্যসকলৰ আধাৰ কাৰ্ড ৰেশন কাৰ্ডৰ সৈতে লিংক হৈছে নে নাই। গতিকে আপোনালোকৰ ওচৰত এটা অনুৰোধ, ভিডিওটো চাই ভাল লাগিলে ভিডিওটো অৱশ্যই এটা লাইক কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।